এইটো আছিল যে থাৰ্ড সেমিষ্টাৰৰ যেটো এডুকেশ্যন সাবজেক্ট আছে তো এডুকেশ্যন সাবজেক্টৰ মডেল তো এই মডেলৰ তোমালোকৰ ৩য় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কোৱেশ্চন আছে ডিসকাস কৰিম যেহেতু তোমালোকৰ ২৭ তাৰিখত এক্সাম আছে তো ২৭ তাৰিখৰ এক্সামৰ কাৰণে কোনকেইটা তোমালোকে চাই যাবা সেইকেইটা চাই লোৱা তো চেপ্টাৰটো দি আছে সামাজিকৰণ তো সামাজিকৰণৰ চেপ্টাৰৰ ভিতৰত তোমালোকে প্ৰথম কোৱেশ্চনটো তোমালোকে চাই যাবা যে তোমালোকৰ পেজ নম্বৰটো দি আছে 51 যে তোমার প্রশ্ন উত্তর ভিতরে তোমালোকে চাইছে যে সামাজিকরণ মানে কি তো সামাজিকরণ মানে কি এটা তোমালোকে শিকি যাবা এটা তোমালোকৰ গুৰুত্বপূৰ্ণ হয় ২৭ তাৰিখত এক্সামৰ কাৰণে যে সামাজিকৰণ বুলিলে কি বুজায় বা সামাজিকৰণ কি তোমালোকৰ 5 মাৰ্কৰ আহিব পাৰে প্ৰশ্নটো এই কোৱেশ্চনটো শিকি যাবা তো এইখিনি আছিল পিছৰ আনসাৰ তো পিছৰ আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি ল'বা পিছৰ আনসাৰটো তাৰপিছত তোমালোকে দ্বিতীয় নম্বৰটো শিকি যাবা যে দ্বিতীয় নম্বৰ প্ৰশ্নটো যে ২ নম্বৰ প্ৰশ্ন যে সামাজিকৰণৰ কেইটামান সংজ্ঞা উল্লেখ কৰা এইটো গুৰুত্বপূৰ্ণ হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে যে সামাজিকৰণৰ সংজ্ঞা লিখিবলৈ আহিব পাৰে তো বহুতে সংজ্ঞা দিছে তো সংজ্ঞা কেইটা তোমালোকে চাই যাবা মডেল পেজ নম্বৰ 52 দি আছে গুৰুত্বপূৰ্ণ হয় কোশ্চেন দুটা আৰু পিছত তোমালোকে শিকি যাবা যে 53 পেজৰ যেটো 6 নম্বৰ প্ৰশ্নটো দি আছে সামাজিকৰণৰ প্ৰধান স্তৰ কেইটা আৰু কি কি এইটো তোমালোকৰ গুৰুত্বপূৰ্ণ হয় এই কোৱেশ্চনটো তোমালোকে চাই যাবা মডেল পেজ নম্বৰ 53 দিয়া আছে 54 যেটো 9 নম্বৰ প্ৰশ্ন যে সামাজিকৰণৰ বিভিন্ন মাধ্যমসমূহৰ কি কি তো সামাজিকৰণৰ বিভিন্ন মাধ্যমসমূহৰ কি কি এই প্ৰশ্নটো শিকি যাবা এইটো তোমালোকৰ এক্সামত আহিব পাৰে তো এই আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এইবিলাক আছিল আনসাৰ তোমালোকৰ 5 নম্বৰৰ প্ৰশ্নৰ কাৰণে এই কোৱেশ্চনটো শিকি যাবা এতিয়া তোমালোকে কিছুমান কোৱেশ্চন আনসাৰ চাই লবা যে ৰচনাধৰ্মী প্ৰশ্ন উত্তৰৰ ভিতৰত তোমালোকৰ যেটো প্ৰথম কোৱেশ্চনটো দি আছে যে সামাজিকৰণৰ অৰ্থ আৰু সংজ্ঞা আলোচনা কৰা তো সামাজিকৰণৰ অৰ্থ আৰু সংজ্ঞা আলোচনা কৰা এই কোৱেশ্চনটো আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামিনেশ্যনত 2024 যেহেতু তোমালোকৰ 27 তাৰিখত এক্সাম আছে তো এই কোৱেশ্চনটো পেজ নম্বৰটো দি আছে 55 মডেল পেজ নম্বৰ 55 যেটো প্ৰথম কোৱেশ্চনটো তো এই আনসাৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা তো এইবিলাক আছে আনসাৰ আৰু আছে ইয়াৰ আনসাৰ সম্পূৰ্ণখিনি তোমালোকে চাই থকা তো এইবিলাক আছিল পিছৰ আনসাৰ তো পিছৰ উত্তৰটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন তাৰপিছত তোমালোকৰ আৰু এখন ইম্পৰ্টেণ্ট দিয়া আছে যে কোৱেশ্চন নম্বৰ 2 যে সামাজিকৰণ কি তো সামাজিকৰণ কাক বোলে বা সামাজিকৰণ কি তো সামাজিকৰণৰ প্ৰধান অভিকৰণসমূহৰ ভূমিকা আলোচনা কৰা এই কোৱেশ্চনটো তোমালোকে শিকি যাবা এইটো আহিব পাৰে তোমালোকৰ এক্সামত তো এইটো শিকি যাবা এইবিলাক আছিল এনসাৰটো চাই থকা তো এনসাৰ বিলাক এইবিলাক আছিল এনসাৰ পেজ নম্বৰটো দি আছে যে 56 যেটো দ্বিতীয় নম্বৰ প্ৰশ্ন এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে শিকি যাবা গুৰুত্বপূৰ্ণ হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে তো আজি যিবিলাক এনসাৰ তোমালোকৰ আগত দি আছো কোশ্চেন আৰু এনসাৰ গোটেইবিলাক ইম্পৰ্টেণ্ট হয় গুৰুত্বপূৰ্ণ সহকাৰে চাই থকা এই কোৱেশ্চনটো তোমালোকে 10 মাৰ্কৰ কাৰণে চাই যাবা 10 মাৰ্কৰ কাৰণে গুৰুত্বপূৰ্ণ হয় তো এইখিনি আছিল এনসাৰ তো এনসাৰটো তোমালোকে চাই লোৱা এইখিনি আছিল এনসাৰ সামাজিকৰণৰ প্ৰধান তত্ত্ব কেইটা ব্যাখ্যা কৰা এইটো গুৰুত্বপূৰ্ণ হয় তোমালোকৰ যে সামাজিকৰণৰ প্ৰধান তত্ত্ব কেইটা ব্যাখ্যা কৰা তো প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন পেজ নম্বৰ 60 তো 4 নম্বৰ প্ৰশ্ন গুৰুত্বপূৰ্ণ হয় এনসাৰটো চাই লোৱা তো এনসাৰটো তোমালোকে চাই লোৱা তো আৰু যিসকল মডেল আছে মডেলত তোমালোকে আস্থানি লোৱা এই প্ৰশ্নটো তোমালোকে 10 নম্বৰৰ প্ৰশ্নৰ কাৰণে শিকি যাবা যে 4 নম্বৰ প্ৰশ্ন 60 পেজৰ যে সামাজিকৰণৰ প্ৰধান তত্ত্ব কেইটা ব্যাখ্যা কৰা এইটো কোশ্চেন তোমালোকৰ আহিব পাৰে তো এই কোশ্চেনটো তোমালোকে শিকি যাবা গুৰুত্বপূৰ্ণ হয় তোমালোকৰ এক্সামৰ কাৰণে ইয়াৰ পিছত তোমালোকে আৰু এখন কোশ্চেন চাই যাবা যে 62 পেজৰ যেটো 6 নম্বৰ প্ৰশ্ন যে সামাজিকৰণ মানে কি আত্মীকৰণ আৰু প্ৰতিযোগিতাৰ সামাজিকৰণ প্ৰক্ৰিয়া হিচাপে গুৰুত্বপূৰ্ণ বৰ্ণনা কৰা তো এইটো শিকিব পাৰা তোমালোকে যে 10 নম্বৰ প্ৰশ্নৰ কাৰণে যে সামাজিকৰণ মানে কি আত্মীকৰণ আৰু প্ৰতিযোগিতাৰ সামাজিকৰণ প্ৰক্ৰিয়া হিচাপে গুৰুত্বপূৰ্ণ কৰা বৰ্ণনা কৰা এই কোশ্চেনটো আহিব পাৰে তো ইয়াৰ কোশ্চেনটো তোমালোকে চাই লোৱা এনসাৰটো দি আছো এৰ এনসাৰখিনি তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা তো এইবিলাক আছিল এনসাৰ তো যেহেতু আজি আলোচনা কৰি আছো তোমালোকৰ আগত যে থাৰ্ড সেমিষ্টাৰৰ যেটো এডুকেশ্যন সাবজেক্টৰ 3য় নম্বৰ চেপ্টাৰৰ দীঘলীয়া প্ৰশ্ন উত্তৰ মডেল পেজ নম্বৰ 67 যেটো 9 নম্বৰ প্ৰশ্নটো সামাজিকৰণৰ মাধ্যম হিচাপে ঘৰ বা পৰিয়ালৰ আৰু বিদ্যালয়ৰ ভূমিকা ব্যাখ্যা কৰা
গুৰুত্বপূৰ্ণ হয় এই কোশ্চিনটো যে সামাজিকৰণৰ মাধ্যম হিচাপে ঘৰ বা পৰিয়ালৰ আৰু বিদ্যালয়ৰ ভূমিকা ব্যাখ্যা কৰা মোস্ট ইম্পৰ্টেণ্ট কোশ্চিনটো 9 নম্বৰ প্ৰশ্নটো 67 মডেল পেজ নম্বৰ 67 9 নম্বৰ প্ৰশ্নটো শিকি যাবা। তো এই এনসাৰটো কি দিয়া আছে এনসাৰটো তোমালোকে চাই লোৱা। এইবিলাক আছিল এনসাৰ তোমালোকৰ পইণ্ট আউট কৰি দিয়া আছে এনসাৰটো। তো এনসাৰটো তোমালোকে চাই ল'বা। তো সম্পূৰ্ণ এনসাৰ এইখিনি আছিল যে 9 নম্বৰ প্ৰশ্নটোৰ সম্পূৰ্ণ এনসাৰ এইখিনি আছিল। এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। থাৰ্ড সেমিষ্টাৰৰ যেটো মডেল আছে তো মডেল পেজ নাম্বার হল 69। তো 69 যেটো 12 নম্বৰ প্ৰশ্ন তো 12 নম্বৰ প্ৰশ্নটো দিয়া আছে যে কিয় শিক্ষা এক সামাজিকৰণ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। তো কিয় শিক্ষা এক সামাজিকৰণ প্ৰক্ৰিয়া এইটো ব্যাখ্যা কৰিবলৈ আহিব পাৰে। তো এই প্ৰশ্নটো তোমালোকে শিকি যাবা 5 নম্বৰী আৰু 10 নম্বৰী প্ৰশ্নৰ কাৰণে। তো এই কোশ্চিনটো গুৰুত্বপূৰ্ণ হয় তোমালোকৰ পৰীক্ষাৰ কাৰণে, যেহেতু তোমালোকৰ এডুকেশ্যন সাবজেক্টৰ পৰীক্ষা আছে তোমালোকৰ 27 তাৰিখত। 27 তাৰিখৰ এক্সামৰ কাৰণে কোশ্চিন কেইটা তোমালোকে চাই যাবা। তো এই এনসাৰটো দিয়া আছে। তো এনসাৰটো ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব। তো তাৰ কাৰণে মই এনসাৰটো দি আছোঁ। তো এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা যিসকলে মডেল নাই আৰু যিসকলে মডেল আছে মডেলখন ওলাই লৈ তোমালোকে মাৰ্ক কৰি লোৱা। তো ইয়াৰ এনসাৰ শেষ লৈ চাই থকা। তো এইবিলাক আছিল পিছৰ এনসাৰ। তো পিছৰ এনসাৰটো তোমালোকে চাই লোৱা। তো পিছৰ এনসাৰখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা যেহেতু তোমালোকৰ বেছি সময় নাই। তো তাৰ কাৰণে তোমালোকে কোশ্চিন কেইটা তোমালোকে ভালদৰে পঢ়ি যাবা অতি সোনকালে। কোশ্চিনটো হ'ল তোমালোকৰ 10 মাৰ্কৰ। তো কোশ্চিনটো দীঘলীয়া আছে। তো তোমালোকে কোশ্চিনটো চাই যাবা। পেজ নাম্বাৰটো দিয়া আছে যে 69 পৰা 71 লৈ দিয়া আছে। 71 নহয় 72 লৈ দিয়া আছে কোশ্চিন আৰু এনসাৰ। তো এইখিনি আছিল এনসাৰ 12 নম্বৰ প্ৰশ্নটোৰ সম্পূৰ্ণ এনসাৰ এইখিনি আছিল। আৰু এখন তোমালোকৰ এনসাৰ আছে আজিৰ ভিডিঅ'ৰ যেটো শেষৰ কোশ্চিন আছে। তো আৰু এখন কোশ্চিন আছে সেই কোশ্চিনটো তোমালোকে চাই থকা। আজিৰ ভিডিঅ'ৰ যেটো শেষৰ প্ৰশ্নটো দিয়া আছে মডেল পেজ নাম্বাৰ 66ৰ যেটো 8 নম্বৰ প্ৰশ্নটো। তো 8 নম্বৰ প্ৰশ্নটো হ'ল যে শিশুৰ সামাজিকৰণত পৰিয়ালৰ ভূমিকা ব্যাখ্যা কৰা। তো এই প্ৰশ্নটো তোমালোকৰ 5 মাৰ্কৰ কাৰণে আহিব পাৰে বা 10 মাৰ্কৰ কাৰণেও আহিব যে শিশুৰ সামাজিকৰণত পৰিয়ালৰ ভূমিকা ব্যাখ্যা কৰা। তো এই কোশ্চিনটো আহিলে তোমালোকে এনসাৰবিলাক লিখিবা। তো এনসাৰটো দি আছোঁ এইবিলাক আছিল এনসাৰ। তো সম্পূৰ্ণ এনসাৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা যিসকলৰ মডেল নাই আৰু যিসকলৰ মডেল আছে তো মডেলখন ওলাই লৈ তোমালোকে মাৰ্ক কৰি লোৱা কোশ্চিন কেইটা। এইবিলাক আছিল পিছৰ এনসাৰ। তো পিছৰ এনসাৰখিনি এইখিনি আছিল। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণখিনি ভালদৰে চাই যাবা যেহেতু তোমালোকৰ বেছি সময় নাই। তো তোমালোকে কোশ্চিন কেইটা ভালদৰে কৰিবা। আজিৰ ভিডিঅ' এইখিনি আছিল।